না শংকৰদেৱৰ তীৰ্থযাত্ৰা এই বিষয়টো লৈ পেলাই কিন্তু খুব এটা বিশেষ কিতাপ নাই আৰু তীৰ্থযাত্ৰা সম্পৰ্কে কোনো এটা সেনেকৈ যে ডায়েৰী মেইনটেইন কৰিছিলে সেইটোও নাই গতিকে তেখেতৰ তীৰ্থযাত্ৰা বিষয়টো লৈ পেলাই কেন্দ্ৰীয় বিষয় হিচাপে লৈ আলোচনা কিন্তু বহুত প্ৰয়োজন আছে আৰু এইটো বহুতে আমাক প্ৰশ্ন কৰে যে তেখেতৰ কোন চনত গৈছিল কোন সময়ত গৈছিল কেনেকৈ গৈছিল কোন পথেৰে গৈছিল তেওঁলোকৰ ৰুটটো কি আছিল পানীৰে কিমান দূৰ মাটিৰে কিমান দূৰ এই কথাবিলাক বহুতে প্ৰশ্ন কৰে আৰু কথাটো স্বাভাৱিক আৰু যেনেকৈ এটা আমাৰ গুৰু নানকৰ তীৰ্থ ভ্ৰমণ সম্পৰ্কে কিন্তু বহুত আলোচনা আছে আৰু তাত বহুত মানে কথা আছে ঠিক তেনেকৈ শংকৰদেৱো তীৰ্থ ভ্ৰমণ কৰিছিলে কিন্তু তীৰ্থ ভ্ৰমণক কেন্দ্ৰ কৰি পেলাই যিবিলাক বিতৰ্ক আছে বিতৰ্কও নহয় যে কোনোবা এখন চৰিত পুথি লিখিছে এজনে কৈছে যে নহয় তেওঁ ইমান চনত গৈছে তেওঁ প্ৰথমতে ইয়াতেহে আছিল কিছুমানে কৈছে নহয় সেইটো ভুল তেওঁ প্ৰথমতে ইফালেদি গৈ পেলাই ইফালেহে আছিল গতিকে যিহেতু কোনো তাত ডায়েৰী মেইনটেইন কৰা নাই বা তাত চন তাৰিখ ক'তো এনেকৈ লিপিবদ্ধ হোৱা নাই গতিকে আমি এটাই খালি নিৰ্ভৰশীল যে যিবিলাক চৰিত পুথি আছে তেখেতৰ ইংৰাজীত হেজিঅ'গ্ৰাফি বুলি কয় যে চৰিত পুথি যে সাধু সন্তবিলাকৰ যিটো জীৱনী বা তেওঁৰ কৰ্মৰাজি সম্পৰ্কে যিখন ডায়েৰী মেইনটেইন কৰা হয় বা কথা কোৱা এইটো হেজিঅ'গ্ৰাফি বুলি কয় গতিকে হেজিঅ'গ্ৰাফিবিলাকৰ বিষয়ে কিন্তু আমাৰ অসমৰ সিমান এটা খুব ভাল যে এটা আলোচনা হৈছে এতিয়ালৈকে হোৱা নাই গতিকে এখেতে কিতাপখন লিখিছে হয় কিন্তু ইয়াতেও হয়তো বহুতখিনি অসম্পূৰ্ণতা থাকিব কিন্তু তথাপিও এটা অন্ততঃ এটা বাট এটা মুকলি কৰিছে যে আমি এনেধৰণে আলোচনা কৰিব লাগে আৰু এই আলোচনাৰ মাজেৰেহে কিন্তু আমি আচলতে সত্যত উপনীত হ'ব কাৰণ তেওঁ পুৰীত কেতিয়া গৈছিল বৃন্দাবনত কেতিয়া গৈছিল মথুৰাত কেতিয়া গৈছিল আৰু সেইবোৰ মথুৰাত গৈ তেওঁ কাক লগ পাইছিল এই কথাবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে তাৰ ওপৰতে শংকৰদেৱৰ গোটেই জীৱন চৰ্চা বা জীৱনচৰ্যা বা তেওঁৰ জীৱনৰ যিখিনি কথা আৰু তেওঁ 12 বছৰ ভ্ৰমণ কৰিছে প্ৰথম ভ্ৰমণটো 12 বছৰ গতিকে ইয়াতে তেওঁ কৈছে যে 12 বছৰ 2 মাহ 1 দিন বুলি কৈছে গতিকে এই কথাবিলাক তেওঁৰ তথ্য ক'ৰ পৰা পালে এই কথাবিলাকো গুৰুত্বপূৰ্ণ হয় আৰু পিছত তেওঁ একদম ঠিক মৃত্যুৰ আগে আগে তেওঁ দ্বিতীয়বাৰ আকৌ তীৰ্থ ভ্ৰমণ কৰিছে সেইখন কিমান দিন কৰিছে সেই বিষয়ে কিন্তু আজিলৈকে আমি বৰ বিশেষ এটা পোৱা নাই কিন্তু এই প্ৰথম তীৰ্থ ভ্ৰমণৰ পিছতে কিন্তু তেওঁ সিংহযাত্ৰা নাটকখন কিন্তু কৰিছিলে আপোনাৰ গতিকে তেওঁৰ যিটো অভিজ্ঞতা সঞ্চিত কৰিছিলে সেই পৰা বিভিন্ন ঠাই ভ্ৰমণ কৰি গতিকে তাৰ পৰা তেওঁ আহৃত অভিজ্ঞতাৰ ভিত্তিত তেওঁ আপোনাৰ সিংহযাত্ৰা যিখন নাটক বা যিখন আপোনাৰ হেৰি বুলি কয় এইটো ছবি সেই ছবিৰ মাধ্যমেৰে যিখন তেওঁ বৰ্ণনা কৰিছিলে সেইটো তীৰ্থযাত্ৰাৰে ফল আছিল কিন্তু গতিকে এই কথাবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু দ্বিতীয় আৰু এটা কথা যে গুৰুজনাই কিন্তু ইমানবিলাক তীৰ্থ ভ্ৰমণ কৰাৰ পাছতো তেওঁ কিন্তু বেছি সময় অতিবাহিত কৰিছিল কিন্তু জগন্নাথ টেম্পলত পুৰীৰ গতিকে পুৰীত এতিয়াও বহুত মানুহে এই কথাটো কয় যে শংকৰদেৱ এটা আহিছিলে আৰু শংকৰদেৱে তাত গৈ কাক লগ পাইছিলে কাৰ লগত তেওঁ কিমান দিন অতিবাহিত কৰিছিলে এই কথাবিলাক মই ভাবোঁ এটা গৱেষণাৰ বিষয় হয় আৰু এই গৱেষণাৰ মাধ্যমেৰে আমাৰ বৌদ্ধিক জগতখনটো আগবাঢ়ি যাব আৰু শংকৰদেৱৰ প্ৰতি যদি যথাৰ্থ যিটো অধ্যয়ন গৱেষণা পৰ্যালোচনা এই গোটেইখিনি কথা আহিব গতিকে মোক আজি এইখন গ্ৰন্থ আপোনাৰ প্ৰভাত দাসদেৱে লিখিবলৈ আহিছে আৰু সেইখনক উন্মোচন কৰাৰ কাৰণে ইয়াক আমাক আমন্ত্ৰণ কৰিছে গতিকে আমি আমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত হৈছোঁ আৰু ভাল পাইছোঁ যে অন্ততঃ এটা প্ৰচেছ আৰম্ভ হৈছে আজি শংকৰদেৱৰ তীৰ্থযাত্ৰা তীৰ্থ ভ্ৰমণ গ্ৰন্থ উন্মোচন হ'ল গ্ৰন্থৰ লিখক শ্ৰী প্ৰভাত চন্দ্ৰ দাস তেওঁ অসম বৈষ্ণৱ সমাজৰ এজন মানে প্ৰধান মানে বুলিয়ে ক'ব লাগিব তেওঁ শংকৰদেৱৰ ইমান ভাল পায় আৰু শংকৰদেৱৰ বিষয়ে বহুত কেইখন কিতাপে লিখিছে তাত সেইকেইখন ভিতৰত এইখনো মই বেছি ভাল বুলি বেছি উৎকৃষ্ট হৈছোঁ বুলি গম পাইছোঁ গতিকে লিখকক মই অশেষ ধন্যবাদ দিছোঁ আৰু আমাৰ গুৰুজনাৰ এই ধৰ্ম সংস্কৃতিটো তেওঁ যেন ৰাখে আৰু পৰৱৰ্তী অনুষ্ঠানতো গ্ৰন্থ প্ৰকাশ কৰে তাৰ কাৰণে তেওঁক মই অনুৰোধ জনালোঁ আৰু এইটোৱে প্ৰথা চলি থাকিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিস্তৃত তীৰ্থ ভ্ৰমণ সম্পৰ্কে এতিয়ালৈকে অসমীয়া ভাষা বা ইংৰাজী বা আন ভাষাতো
কোনো এখন গ্ৰন্থ আমি দেখা নাছিলোঁ। আমাৰ এটা ভাৱ হ'ল শংকৰদেৱৰ তীৰ্থ ভ্ৰমণ বিষয়ক সকলো দিশ সামৰি এখন গ্ৰন্থ লিখাটো ভাল হ'ব। এই মৰ্মে প্ৰায় অসমীয়া, ইংৰাজী, হিন্দী, সংস্কৃত, বাংলা ভাষাৰ প্ৰায় 100খন গ্ৰন্থ অধ্যয়ন কৰি তীৰ্থ ভ্ৰমণটো সম্পূৰ্ণ কৰা হ'ল। আৰু আমাৰ তীৰ্থ ভ্ৰমণ সম্পৰ্কে বহুতৰ কিছুমান ভুল ধাৰণা আছে। এই ভুল ধাৰণাবিলাক সম্পৰ্কটো ইয়াতে আমি কৈছোঁ যে আমাৰ মানুহে ভাবে যে শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ লোকৰ পৰা শিকি বুজি আহি আমাৰ অসমত প্ৰচাৰ কৰিছে। এইটো যে এটা ভ্ৰান্ত ধাৰণা, এই কথাটো আমাৰ কিন্তু ইয়াতে ওলাই পৰিছে। আৰু তাহানিখনতে আজিৰ পৰা প্ৰায় 550 বছৰৰ পূৰ্বে যাতায়াত নাছিল, কোনো যান বাহন নাছিল, GPS নাছিল বা কম্পাছ নাছিল, ভূচিত্ৰাৱলী নাছিল। সেই সময়তো শংকৰদেৱে আজিৰ পাকিস্তান, বাংলাদেশ, তাৰপিছত তিব্বত, নেপাল এই আটাইকেইখন ৰাজ্য দেশ ঘূৰি পেলাই তীৰ্থ ভ্ৰমণ সম্পন্ন কৰিছিল। আৰু আমাৰ এটা ধাৰণা আছিল, যিটো কথা সকলোৱে জানে, আপোনালোকেও জানে, যে শংকৰদেৱে প্ৰথম তীৰ্থ ভ্ৰমণ 12 বছৰ কৰিছিল। সেইটো ভুল বুলি প্ৰমাণিত হৈছে। 12 বছৰ 2 মাহ 1 দিন লাগিছে। আৰু দ্বিতীয় তীৰ্থ ভ্ৰমণ মানে 6 মাহ হৈছিল। তাৰ লক্ষ্য আছিল কেৱল জগন্নাথপুৰী, তাতে 6 মাহ কাল থাকি আকৌ ঘৰলৈ ঘূৰি আহিছে। গতিকে শংকৰদেৱৰ তীৰ্থ ভ্ৰমণৰ এই গ্ৰন্থখনৰ পৰা এটা কথা স্পষ্ট হ'ব যে শংকৰদেৱ কনভাৰ্টেড ইণ্ডিয়া টু এ গ্ৰেট পিলগ্ৰিমেজ প্লেচ। সমগ্ৰ ভাৰতবৰ্ষক এখন বৃহৎ তীৰ্থক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিছে। আৰু তেতিয়াতেই যেতিয়া আমাৰ ভাৰতৰ লগত অসমৰ কোনো ভৌগোলিক বা ৰাজনৈতিক সম্পৰ্ক নাছিল, তাহানিখনতে শংকৰদেৱে তীৰ্থ ভ্ৰমণৰ জৰিয়তে এটা ৰাষ্ট্ৰীয় ঐক্য সাধনৰ চেষ্টা কৰিছিল। আৰু অৱশ্যে অসমৰ লগত ভাৰতৰ সম্পৰ্কটো একেবাৰে মহাকাব্যিক যুগৰ পৰাই আছিল, কিন্তু শংকৰদেৱ মেড ইট মোৰ ভাইব্ৰেণ্ট। শংকৰদেৱে তীৰ্থযাত্ৰাৰ জৰিয়তে বেছি সুদৃঢ় ভেটিত প্ৰতিষ্ঠা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।